হেল্ল' এভৰিবডি ৱেলকাম। বন্ধুসকল, সিদিনা আমাৰ যিটো ভূটানৰ ব্লগ আছিল সেইটোত আপোনালোকে দেখিছে আমি এভোকাডো আনিছিলোঁ আৰু আনাৰস আনিছিলোঁ। আনাৰসটোতো খাই শেষ কৰিলোঁ। এতিয়া এভোকাডো আনিতো মানে সেইটো হ'ল কি, এভোকাডোটো ইণ্টাৰনেটতহে দেখি আছিলোঁ, কেনেকৈ বনায় কেনেকৈ খাই জানা নাছিলোঁ। অলপ কিবাকিনি ৰিচাৰ্চ কৰিলোঁ, কৰি এতিয়া এভোকাডোৰ এটা ৰেচিপি বনাইছোঁ। আজি সেই ৰেচিপিটো আপোনালোকক দেখাই আছোঁ। এয়া এভোকাডো, ইয়াত এভোকাডো, জ্বালা মানে জলকীয়া আৰু পিঁয়াজ, এইকেইটা বস্তু মিক্স কৰি লোৱা হৈছে। এভোকাডোটো পকতে এনেও 2 দিন টাইম লাগিছে বাৰু। ষ্টাফিংটোতো বঢ়িয়া হৈছে। এতিয়া এই এভোকাডোৰ পৰা ভণ্টিয়ে আজি বনাইছে চেণ্ডউইচ। ইয়াৰ ভিতৰত কি আছে, এটা ছাইডত এভোকাডো ষ্টাফিং আছে আৰু এটা ছাইডত আছে আপোনাৰ টমেটো কেটচাপৰ ষ্টাফিং। এইটো কেনে হৈছে চাই আছোঁ। ফাৰ্ষ্ট ক্লাছ। এতিয়া এই ৰেচিপিটো কেনেকৈ বনায় চাওঁ আহক। চাব পাৰে ভণ্টিয়ে আজি কিবা নতুন কিবা এটা বনাব। সিদিনা যে ভূটানৰ পৰা এভোকাডোটো আনিছিলোঁ, সেই এভোকাডোখিনি ইয়াত হেৰি কৰি লৈছে। আৰু লগত কি লৈছে আপুনি? পিঁয়াজ না? পিঁয়াজ আৰু জ্বালাও লৈছে। এতিয়া হেৰি কৰিছে। এতিয়া কি বনাবি এইটোৰ? টোষ্ট বনাম বুলি ভাবছোঁ। ব্ৰেড আছে? আছে। এয়া চাওক ব্ৰেড। বাকী তাই বনাই আছে, দেখি আছোঁ ৰ'ব কেনে লাগে কম খাই পেলাই। এতিয়া ব্ৰেড কেইখন সেকি লোৱা হৈ গ'ল। এতিয়া তাৰে ওপৰত এভোকাডোৰ এইটো যিটো ষ্টাফিং বনাইছিলে এইটো লগাই আছে। এয়া এভোকাডো ষ্টাফিং দি থকা হৈছে আমাৰ ব্ৰেড কেইখনত, যিকেইখন সেকি লৈছিলে। শেষতে অলপ অলপ জ্বলিছে সাধাৰণ, কিন্তু আচ্ছা, ক্ৰিস্পি কৰা বুলি কয়। অভেন হৈ গৈছেচোন। এখনো ক্ৰিস্পি নকয় দে, এখন জ্বলছিয়ে, কলা পৰি গৈছে আৰু বোলে কিবা ক্ৰিস্পি কৰা আইও। চাওঁচোন এবাৰ খুলি দেখোৱাচোন। আচ্ছা, তলত এভোকাডো ষ্টাফিং দিয়া খান আৰু ওপৰত কি বুলি কয় টমেটো চচৰ সেই দিয়া খান। আচ্ছা, বঢ়িয়া। মোৰো ভালেই হৈছিল। ভণ্টিয়ে কামখিনি চব কৰিব, মই কেৱল কেমেৰা কৰিম আৰু ভিউজ ল'ম। কিন্তু সঁচাকৈ বহুত ভাল হৈছে। এবাৰ বনাই খাই চাব এই ৰেচিপিটো, ফাৰ্ষ্ট ক্লাছ।